এয়া ডক্টর সত্যাগ্রহ দেবী। জয়তে মই সংবাদ কৰ্মীসকলক ধন্যবাদ জনাইছোঁ যে আজি বিহালী ডিগ্ৰী মহাবিদ্যালয়ত আজি সপ্তাহজোৰা যিটো আমাৰ মহাবিদ্যালয় সপ্তাহ থাকে তাৰ সামৰণি অনুষ্ঠান মূল অধিৱেশন আৰু বঁটা বিতৰণি সভা তাত থাকি খুবেই আনন্দিত যে মোৰ ভাতৃপ্ৰতিম টুনটুন উৎপল এহেঁত আছে, কামখিনি ধুনীয়াকৈ চলি আছে। যে মই ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছোঁ যে এখন সুন্দৰ মঞ্চ, ইয়াত তোমালোকৰ প্ৰতিভা বিকাশ কৰা, ইয়াৰ পৰা তোমালোক অগ্ৰসৰ হৈ যোৱা। গতিকে ছাত্ৰ ছাত্ৰী পাৰ্টিচিপেশ্যনটো ভালেই। যি দেখিলোঁ এতিয়া আমাৰ বৰ্ষৰ শ্ৰেষ্ঠ গায়িকা তেওঁ আজি সুন্দৰ এটা গীত পৰিৱেশন কৰিলে, আমাক সকলোতে হৃদয় কাট পেলাই গৈছে। গতিকে আমি আশা ৰাখিম যে এনেকুৱা যিটো ডিগ্ৰী মহাবিদ্যালয় যিটো কৰিছে ইয়াক আৰু উন্নত পৰ্যায়লৈ গতি কৰি আমাৰ অসম তথা নেশ্যনেল লেভেলতো ইয়াৰ মানে আমাৰ ছাত্ৰ ছাত্ৰী যাব পৰা কেলিবাৰ আছে, তেওঁলোক যাব। আমি এই সুবিধাকণ দি আৰু মই সেই আপাহতে মোক আজি ইয়াত মুখ্য অতিথি হিচাপে মতাৰ বাবে বিহালী ডিগ্ৰী মহাবিদ্যালয়ৰ সকলো শিক্ষক বন্ধু ছাত্ৰ ছাত্ৰীক মই ধন্যবাদ আৰু নমস্কাৰ। সাংবাদিক বন্ধুসকলক আমি আটাইকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিহালী স্নাতক মহাবিদ্যালয় বিহালী বিধানসভা সমষ্টিৰ ভিতৰত এটি অনুষ্ঠান। এই অনুষ্ঠানটোৱে বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ লগতে মানসিক আৰু শাৰীৰিক বিকাশৰ বাবে মহাবিদ্যালয় সপ্তাহ আমি অনুষ্ঠিত কৰিছোঁ। এই মহাবিদ্যালয় সপ্তাহৰ আজি সামৰণি অনুষ্ঠানত ৰাতিপুৱা ঠিক 9:30 বজাত এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছিল। এই শোভাযাত্ৰাৰ শুভ উন্মোচন কৰিবৰ বাবে আমাৰ অঞ্চলৰ শিল্পী পেঞ্চনপ্ৰাপ্ত বিনোদ খনালদেৱ আহিছিল আৰু খুব সুন্দৰ সাংস্কৃতিক শোভাযাত্ৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰভাৱে অংশগ্ৰহণ কৰিছে। তাৰপিছতে বঁটা বিতৰণ সভাত মুখ্য অতিথি হিচাপে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ অজিত হাজৰিকাদেৱ আহিছে। নিৰ্দিষ্ট বক্তা হিচাপে এগৰাকী কবি সাহিত্যিক সন্মানীয় ধ্ৰুৱজ্যোতি ৰাজখোৱাদেৱে ইতিমধ্যে ভাষণ প্ৰদান কৰি আছে। ছাত্ৰ ছাত্ৰীৰ সহযোগিতা, শিক্ষক বন্ধুসকলৰ সহযোগিতা আৰু ছাত্ৰ ছাত্ৰীসকলৰ বিশেষভাৱে মহাবিদ্যালয় সপ্তাহৰ জৰিয়তে খেল ধেমালি আৰু গীত নৃত্যৰ এই বিকাশৰ যি অনুষ্ঠান, এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীয়ে খুব সুন্দৰভাৱে সহযোগিতা কৰিছে। প্ৰতিগৰাকীকে আমাৰ মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ সাংবাদিক বন্ধুসকলকো আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জাতি ধর্ম বর্ণ সংস্কৃতির বৈচিত্র্য মিলন ভূমি এই বিহালী তার উজ্জ্বল স্থানে। জাতি ধর্ম বর্ণ সংস্কৃতির বৈচিত্র্য মিলন ভূমি এই বিহালী তার উজ্জ্বল স্থানে।
সকলোকে পৰমেশ্বৰে এটা দৃষ্টি পঠিয়াইছে। আমি কোনো গুণ নোহোৱাকৈ পৃথিৱীত জন্ম হোৱা নাই, কিন্তু আমি সেই গুণৰটো কি কৰিব লাগিব? কৃষ্ণ সাধনা কৰিব লাগিব। কৃষ্ণ সাধনা মানে কঠোৰ সাধনা কৰিব লাগিব, আৰু সাধনাৰ জৰিয়তে আমাৰ প্ৰাপ্তি আমাৰ সাধনা নকৰিলে প্ৰাপ্তি নহয়। যিমানবিলাক ডাঙৰ ডাঙৰ সাহিত্যিক আছে, শিক্ষাবিদ আছে, আমি কৃষ্ণকান্ত সন্দিকৈ কথা নকওঁ কওঁ, আমি পণ্ডিত গোবৰ বাণীকান্ত কাকতিদেৱৰ কথা কওঁ, লক্ষ্মীনাথ বেজবৰুৱাৰ কথা কওঁ, সকলোৱে কিন্তু কৃষ্ণ সাধনাৰ জৰিয়তে তেওঁলোকৰ জীৱনৰ প্ৰান্তবিন্দু তেওঁলোকে অতিক্ৰম কৰিবলৈ সক্ষম। গতিকে সাধনা লাগিব। মহাবিদ্যালয় বিদ্যালয় পৰ্যায়তে সাহিত্যিকসকলে নিজৰ সম্পূৰণ ঘটায়, তাৰ লক্ষ্যপত্ৰ আলোচনীতে ঘটায়, কিন্তু যিজনে সেই অভ্যাসটো ৰাখিছে, অভ্যাসটো ৰাখিব লাগিব। মাজত কৰি পেলাই মাজত এৰি দিলে কিন্তু নহয়। আজি বা ছাত্ৰীগৰাকীক সম্পাদিকাও তেওঁ সুন্দৰ কণ্ঠ, আমি কথা পাতিছোঁ, ভাল কণ্ঠ, তেওঁক আমি শুভেচ্ছা দিছোঁ। আশীৰ্বাদ দিয়াৰ যোগ্যতা আমাৰ নাই, আমি শুভেচ্ছা দিছোঁ। তেওঁ নিজৰ কৃষ্ণ সাধনাৰ জৰিয়তে, কণ্ঠ সাধনাৰ জৰিয়তে তেওঁ যাতে জিলিকি উঠিব পাৰে সমগ্ৰ দেশতে, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা।